জিএমচিএইচৰ গাফিলতিৰ বাবে নৱজাতকে মৃত্যুক আঁকোৱালি লোৱা ঘটনা আমাৰ নৌযাওঁতেই পোহৰলৈ আহিছে আন এক ভয়ংকৰ ঘটনা। কেৱল জিএমচিএইচৰ কৰ্তব্যৰত একাংশ চিকিৎসক নাৰ্ছৰ গাফিলতিৰ বাবে এখন ভৰি হেৰুৱাইছে চন্দ্ৰপুৰৰ পূজা ৰায়। শুকুৰবাৰে NB নিউজে ঘটনা পোহৰলৈ অনাৰ পাছতে এতিয়া জিএমচিএইচৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় দল সংগঠন। জিএমচিএইচৰ গাফিলতি আৰু এটা ভুল সিদ্ধান্ত। এগৰাকী মডেল হোৱাৰ সপোন আছিল তাইৰ। আগৰ পৰা ভাল পাইছিলোঁ মই মডেল হ'ম বা মই একজন এক্টৰ হ'ম, এনেকুৱা সপোন মোৰ আছিল। চন্দ্ৰপুৰৰ দিগাৰুমুখৰ এই ঘৰখনৰ পৰাই তাই সপোন জিনিব খুজিছিল, কিন্তু নিয়তিৰ কি পৰিহাস। জিনিব খোজা সপোনবোৰ তাইৰ বাবে হৈ পৰিছে এতিয়া এটা ডাঙৰ শিল। এটা দুৰ্ঘটনাই এক প্ৰকাৰে শেষ কৰি পেলালে তাইৰ সপোন। সপোন খেদি ফুৰা 16 বছৰীয়া ছোৱালীজনী আজি বিচনাত যুঁজি আছে জীৱন মৃত্যুৰে। ছোৱালীজনীৰ নাম পূজা ৰয়। চন্দ্ৰপুৰৰ দিগাৰুমুখৰ অমৃত ৰায়ৰ দ্বিতীয় কন্যা। মেট্ৰিকৰ দেওনা পাৰ কৰি মায়ঙৰ মিনাৰ্ভা একাডেমীত নামভৰ্তি কৰি 7 দিন কলেজলৈ গৈছিলহে মাত্ৰ। যোৱা 2 জুনৰ দিনা কলেজৰ পৰা ঘূৰি অহা চন্দ্ৰপুৰ মায়ং পথত সংঘটিত হয় সেই ভয়ংকৰ দুৰ্ঘটনাটো। এখন মাৰুতি গাড়ীয়ে গুৰুতৰভাৱে ভৰিত আঘাত কৰে প্ৰচুৰ সম্ভাৱনাময় ছাত্ৰী পূজা ৰায়ক। ততাতৈয়াকৈ জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল পূজা, আৰু পাছত তাতে ভৰ্তি কৰাৰ পিছত ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰে, কিন্তু তাইৰ ট্ৰিটমেণ্টটো দেখি আমি ভাবিলোঁ যে তাইক পাটনালৈ লৈ যাওঁ উন্নত চিকিৎসাৰ বাবে, যিহেতুকে জল্দি ভাল হ'ব লাগে। তাই এজন ষ্টুডেণ্ট হয়, তাইৰ ভৱিষ্যতৰ কথা আছে। তো তেতিয়া মানে কি আমি ডক্টৰক ক'লোঁ যে ছাৰ, তেতিয়া 5 দিন পাৰ হৈছে আৰু সিহঁতে অপাৰেশ্যনৰ ডেট দিয়ে যে অপাৰেশ্যন কৰিব লাগিব, অপাৰেশ্যন কৰিম অমুক তাৰিখে, কিন্তু অপাৰেশ্যনটো টাইমত নকৰে। ডক্টৰক ক'লোঁ যে আপোনালোকে অপাৰেশ্যনৰ ডেট দি কিয় কেঞ্চেল কৰে। ক'লে যে তাইৰ হিমগ্ল'বিন নাই, ব্লাড দিব লাগিব, হিমগ্ল'বিন বাঢ়িলেহে আমি অপাৰেশ্যন কৰিব পাৰিম। তো তাৰপিছত আমি ছুপাৰটেণ্ট অফিচত গ'লোঁ, যাই পেলাই ক'লোঁ যে আমাক ডিছচাৰ্জ দিয়ক, আমি পাটনালৈ লৈ যাম। তেতিয়া ডক্টৰে ক'লে কি আমি ডিছচাৰ্জ দিব নোৱাৰোঁ, তাইৰ যদি কিবা এটা হয় ৰাস্তাত যাই থকা অৱস্থাত তেতিয়া কোনে ৰিস্ক ল'ব, আমি ফাঁচি যাম। তো আমি কি ট্ৰিটমেণ্ট কৰা নাই নেকি, আমিতো ট্ৰিটমেণ্ট কৰি আছোঁ, আমি ভাল কৰিম। 15-20 দিন এনেকৈ ইনজেকশ্যন দিছে, আমি তাতে 1 মাহ 7 দিন ৰাখিছোঁ। তো ৰখাৰ পিছতে কি ভৰিখন একদম বেয়াকৈ পচি গ'ল, মাংসবোৰ গলি গলি পৰিব ধৰিছে। তেতিয়া ডক্টৰক সোধোতে ডক্টৰে কি একোৱে নহয়। তেতিয়া কি ডক্টৰে আমাৰ প্ৰতি যে কি গুৰুত্বটো কমাই দিলে। ডক্টৰে ৰিপৰ্ট চাই কৈছে অপাৰেশ্যনত ভুল হৈছে। এমাহ 6 দিন জিএমচিএইচত থকাৰ পাছত অৱশেষত উপায়হীন হৈ ঘৰলৈ লৈ আহিল দুৰ্ভগীয়া কিশোৰীগৰাকীক। তাৰ পাছতেই এতিয়া এই অৱস্থা ঘৰখনত। ঘটনা ঘটাৰ পিছত আজি 4-5 মাহৰ পৰাই মোৰ কাম কাজ নাই, একদম কাম কাজ নোহোৱা হয়, আৰ্থিক একদম পূৰা মোৰ বেয়া হৈ গৈছে। এতিয়া যিখিনি আছিলে গোটেইখিনি গ'ল। মোক কৈ দিছে অপাৰেশ্যনৰ পিছৰ পৰা ভৰিখনত এই কণ্ডিশ্যন, আমাক ড্ৰেছিঙো কৰিছে, কিন্তু ভৰিখন এতিয়ালৈকে পচনটো কমা নাই। এগৰাকী মডেল হৈ অভিনেত্ৰী হোৱাৰ সপোন পুহি ৰাখিছিল দুৰ্ভগীয়া পূজাই। এই পূজাৰ দুচকুত আছে অদম্য সপোন। মেট্ৰিকৰ দেওনা পাৰ কৰি মাত্ৰ 7 দিন হৈছিলে কলেজলৈ যোৱা। আধাতে থমকি ৰৈছে এতিয়া সপোন। এই সপোনবোৰ পূৰণ কৰাত এতিয়া চৰকাৰে সহযোগ কৰিবনে? তদুপৰি কলেজলৈ যাবলৈও বৰ হেঁপাহ পূজাৰ। তাইৰ বহুত সপোন আছিলে, বহুত কিবা কিবি আছিলে, তাইৰ সপোনবোৰ চব জনাঞ্জলি গ'ল, তাইৰ একোৱেই নোহোৱা হ'ল। এতিয়া সদায় তাই এইটো লৈয়ে কান্দি থাকে, মা মই এইটো হ'ব নোৱাৰিম, মা মই সেইটো হ'ব নোৱাৰিম। চব জিএমচিএইচৰ ভুলৰ কাৰণে আজি মোৰ ছোৱালীটোৰ এই শাস্তি, লগত আমাৰো এনেকুৱা দুৰ্গতি। সদায় গোটেই ৰাতিটো আমি এনেকৈ ধৰি বহি থাকিব লাগে। এতিয়া মই CM ছাৰৰ তাতে এইটোৱে বিচাৰোঁ যে মোক ভৰিখন আগৰ অৱস্থাত ঘূৰাই দিয়ে। মই আগৰ দৰে আকৌ কলেজ যাব বিচাৰোঁ, আগৰ দৰে ঘূৰি ফুৰিব বিচাৰোঁ। মোৰ সপোনবোৰ পূৰাব আছে মোৰ। সেয়ে মোক আৰ্থিকভাৱে যাতে CM ছাৰে সহায় কৰে, মোৰ ভৰিখন ভাল কৰি দিয়ে, এইখিনিয়ে মই CM ছাৰক ক'ম।
ইফালে কৰ্তব্যৰত GMCHৰ চিকিৎসক নাৰ্ছক লৈ ক্ষোভ প্ৰকাশ চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ। চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে আজি ছোৱালীজনী ৰোগসজ্জাত পৰি থাকিব লগা হৈছে আৰু জীৱনৰ সৈতে যুঁজি থাকিব লগা হৈছে। আমি অসম চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই ছোৱালীজনী উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে আৰু যদি চৰকাৰে নোৱাৰে তেতিয়াহ'লে চৰকাৰে হাত দাঙি দিব লাগে। আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত চন্দ্ৰপুৰবাসী ৰাইজৰ সহযোগত ছাত্ৰীগৰাকীক চিকিৎসা কৰিবলৈ আমি ব্যৱস্থা কৰিম। GMCHে ইয়াৰ দায়িত্ব সম্পূৰ্ণৰূপে ল'ব লাগিব। GMCHে বাৰে বাৰে এইবোৰ ভুল কৰি থাকিব, হেতালি খেলি থাকিব, এইটো সহ্য কৰা নহ'ব। আৰু মই মুখ্যমন্ত্ৰী মহোদয়ৰো দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যাতে এইবোৰ ভুল আৰু অনাগত দিনত নহয়। কাৰণ ইয়াৰ যোনটো ভুল চিকিৎসা এইটো লৰা ধেমালি কৰা বস্তু নহয়, চিকিৎসা এটা কৰাৰ পিছত। গতিকে তেওঁলোকে ইয়াৰ দায়িত্ব ল'ব লাগিব। আমি দাবী জনাইছোঁ যাতে অতি সোনকালে ইয়াৰ এটা ভাল চিকিৎসা কৰি তেওঁলোকৰ পৰিয়ালটোক সহায় প্ৰদান কৰে। দুৰ্ভগীয়া কণমানিজনীৰ সপোনবোৰ পূৰণ কৰি তুলিবলৈ আপুনিও পূজাৰ মাতৃ ৰেখা ৰায়লৈ ইউকো বেংক চন্দ্ৰপুৰ শাখাত একাউণ্ট নম্বৰ 10300110037 IFSC UCBA 0001030 আৰু মাতৃ ৰেখা ৰায়ৰ নামতে থকা গুগল পে' নম্বৰ 6000959076ত আগবঢ়াব পাৰে সহায়ৰ হাত। আপোনাৰ অকণমান সহায়ে জীয়াই তুলিব পাৰে কণমানি পূজাৰ সপোনবোৰ। জিতুমণি ডেকাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট ৰূপেন হিৰাৰ সৈতে মনোজ দুৱৰাৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।